3, 2, 1. এইবোৰ ল'ৰা কলৈ গ'ল দেউতাকটো লগত খেতিতে অলপ লাগি দিব পাৰে নহয় নাই একো নকয় সদায় ৰাতিপুৱা ওলাই যায় এই লগৰটোৰ লগত মুঠতে এই মনুৰ পুতেকৰ লগত কি যে আৰু এইবোৰ ল'ৰা অকণমানো দায়িত্ব নুবুজে আৰু ঘৰখনত ডেকা ল'ৰাটো আছ অলপতো সহায় কৰি দিব লাগে বাপেকটোৰ প্ৰতি অলপো মৰম নাই আৰু মুঠতে নাই অকণমানো মুঠতে দয়া মমতা নাই বাপেকৰ প্ৰতি কাম যে কিবা এটা কৰি দিব লাগে বুলি সহায় কৰি দিব লাগে বুলি বেলেগৰ ল'ৰা হোৱাহেঁতেন বাপেকৰ লগত একেবাৰে খেতিলৈ গ'লহেঁতেন ঘৰতে ট্ৰেক্টৰখন আছে যাচোন ট্ৰেক্টৰ হালকে বাগি নিজৰ মাটি কিডৰাতে এতিয়া বেলেগ মানুহ আনি পেলাই হাল বাবলগীয়া হৈছে নাই একো কাণ হাই নিদিয়ে মা কি হ'ল চিঞৰি আছো যে মা এইবাৰ মই ৰুবলৈ যাম দেই কিন্তু যাবি আকৌ আইঅ ল'ৰাজনীয়ে যে একদম ৰুবলৈ যাম বুলি কৈছ সেইটো শুনিয়ে মোৰ ভাল লাগিছে বুজিছ বেলেগৰ ল'ৰাই আকৌ ৰোৱাৰ কথা নকয়ে ঘৰতহে থাকিম বুলিহে কয় তই যে ৰুবলৈ যাম বুলি কৈছ সেইটোৱে মোৰ বাবে বহুত আৰু এনেকৈ ক'লে ভাল লাগে বুজিছ যাবি তেতিয়াহে শিকিব পাৰিবি আকৌ কাম এখন দুখনকৈ শিকিব লাগিব আৰু এতিয়া ডাঙৰ হৈছে নহয় চব কামেই এতিয়া শিকিব লাগে ছোৱালী মানুহ অকল ঘৰত আৰু পঢ়ি শুনি থাকিলে নহ'ব নহয় অকল পঢ়িলে শুনিলে নহ'ব চব কাম কৰিবলৈ শিকিব লাগিব বুজিছ এইবাৰ ওলাবি খেতিলৈ মা এইবাৰ মই তোমাৰ লগত ৰুবলৈ যাম তেতিয়াহে পিছত ভালদৰে ৰুব পাৰিম আকৌ ল'ৰাজনীয়ে বুজি পায় মাকৰ কষ্ট কিন্তু ল'ৰাটো নাই এইটো মুঠতে ধুৰন্ধৰ হ'ল কেলে যে এনেকুৱা হ'ল আৰু গালি পাৰিলেও নুশুনে কি যে আৰু নিজে যদি বুজি নাপায় কিমান কম আৰু এতিয়া ডেকা হ'ল পঢ়াই শুনাই ইমান তাৰ লগতে খৰচ কৰিলোঁ এতিয়া ঘৰত আছে অকণমানটো কিবা এটা বাপেকৰ লগত সহায় কৰিব লাগে খেতিৰ দিন বৰ দিগদাৰ হৈছে থানেশ্বৰ ককাইদেউৰ ঘৰত ট্ৰেক্টৰে হাল বোৱা পইচা 5,000 পাবলৈ আছে লৈ আহোগৈ ল'ৰাটোকো স্কুলৰ ফিজ দিবলৈ আছে নহয় এনেকৈ দৰে যদি নিমিলাও বৰ দিগদাৰ হৈ যাব দেই আমাৰ নিচিনা মানুহে আকৌ এনেকৈ মিলালেহে চলিব পাৰিম পইচাটোলৈ নিয়া ইটো কামৰ পৰা সিটো কামলৈ মিলোৱা নহ'লেনো ক'তনো পইচা এগালমান পাওঁ এতিয়া ট্ৰেক্টৰে হাল বোৱা যিকেইটকা পইচা পাওঁ গোটেইকেইটা কামত যাবগৈ ল'ৰাটোৰ নামতে হ'ব আৰু বাপেকটো হৈছোঁ যেতিয়া দিবতো লাগিবই ল'ৰাক যোগাৰ এতিয়া গৰম বন্ধ হৈছে সেইবুলি জানো প্ৰিন্সিপালক পইচাটো নিদিলে হ'ব এনেকৈ নহ'ব নহয় আজি দি দিবগৈ লাগিব কথাটো বৰ বেয়া হৈছে ঐ ৰতন আজি কিন্তু তই বৰ একেবাৰে 5,000 টকা দিলি দেই পাৰ্টি কৰিবলৈ আনকালেতো মইহে দি থাকোঁ আজি তোৰ পইচাৰে তেনে পূৰা পাৰ্টি কৰিম নিখালে ন এতিয়া বাৰু পইচাটো মোৰ হাততে আছে তোক আকৌ মই ঘূৰাই নিদিওঁ আকৌ নেলাগে দে আকৌনো কেলৈ ঘূৰাই দিব লাগিছে আজি দেউতাৰ পৰা থাকা মাৰি আনিছোঁ বুজিছ বিচনা তলত আছিলে নহয় 5,000 টকা লৈ আহিলোঁ খুজিলেতো নিদিয়ে 100 টকা এটাও নিদিয়ে আমাৰ বাপেৰেতো যিহে তহঁতৰ নিচিনা নহয় তই খোজাৰ লগে লগে তোক দিয়ে আমাৰ নিদিয়ে নহয় সেইকাৰণে বাপেকে লৈ আহিলোঁ যা আজি পূৰা পাৰ্টি কৰিম হ'ব দে পইচাটো তই থৈ দে হ'ব দে আজি তেনে বহুত দিনৰ মূৰত পাৰ্টি এটা চলিব ন ব'ল এতিয়া তিনিআলি ফালে ওলাই যাওঁ ব'ল তিনিআলি ফালে ওলাই যাওঁ সেইটো পুনেশ্বৰ আমাৰ ঘৰলৈকে আহিছে তাকো পইচা 5,000 দিবলৈ আছে নহয় কালি যোগাৰ কৰি আনি থৈছোঁহি আজি দিম বুলি ভাবিছিলোঁহে বেচেৰাটো আমাৰ ঘৰ পালেহিয়ে ট্ৰেক্টৰ এতিয়া লোকক হাল বাইছোঁ কিমান পইচা গৈছে এনেকৈ ঘৰতে ডেকা ল'ৰাটো আছে সিটো বাব পাৰে নাই আমাৰ এইবোৰ ল'ৰা নাই একো কামৰ ধান্দা নাই ক'লেনো ওলাই যায় আৰু কথা ক'লে মুঠেই নুশুনে বাপেকটোৰ কষ্ট মুঠেই বুজি নাপায় ককাইদেউ কি কৰিছে তহঁতৰ ঘৰলৈকে যাম বুলি ভাবি আছোঁ যাবলৈ টাইমেই পোৱা নাই নহয় বুজিছনে বাৰু পইচাটো লৈ যাবি মই একেবাৰে ৰেডি কৰি থৈছোঁ তাকে আকৌ দিগদাৰ হৈছেও দিগদাৰ মানে ল'ৰাটো এই স্কুলৰ ফিজ দিব লাগে নহয় সেয়েহে বোলো পইচাটো লৈ আহোগৈ পিছে হাল চাল বাইছেগৈ নে ল'ৰাটো বাইছেনে হাল চাল ট্ৰেক্টৰখন পথাৰত আছে নে ঘৰত আছে নাই ক'ত বাবগৈ তয়ে যি বাই গলি মাটি কেইবিঘাত নাই এতিয়া সেনেকেই আছে এতিয়ালৈকে বুজিছনে বাৰু হাল বাই শেষেই হোৱা নাই ঘৰতে ট্ৰেক্টৰখন আছে সি জানো যাব নোৱাৰে মই বাপেকটোৱে কিমান কৈ থাকিম মুঠেই কথা নুশুনে বুজিছনে বাৰু তাকে কি ল'ৰা জানো আপোনালোকৰ ল'ৰাটোক মুঠেই বাপেক মাকৰ প্ৰতি অলপো মৰম নেদেখোঁ দেই মই সি অকণমানো সহায় কৰি নিদিয়ে ইমান খেতি আছে আপোনালোকৰ তাতে বাৰু সি ঘৰত আছে সি এতিয়া পঢ়িলে শুনিলে পঢ়িলোং বুলি আৰু চাকৰিটোনো ক'ত পাব
এতিয়া সেয়েহে বাৰু ঘৰতে কাম কৰি দিব লাগে নাই মই তাক আৰু ইমান দিনে দেখিছোঁ আৰু ভাতকেইটা খাই ওলাই যায় সেই মনুৰ পুতেকৰ লগত অকল ঘূৰি ফুৰিব বাইকখনৰ পাছত জানো এইবোৰ ল'ৰা কেনেকৈ খাব ভৱিষ্যতে নাইও নাই বুজি নাপায় কিমান কম আৰু বাপেকটোৱে মাকেও কয় নহয় মুঠেই কথা ক'লে নুশুনে কিনো হ'ল জানো ল'ৰাটো নিজেতো বুজি পাব লাগে ন এতিয়া ডাঙৰ হৈছে নহয় কিমান এতিয়া আগৰ নিচিনা সৰু হৈ থকা নাই নহয় পঢ়িলে শুনিলে অকণমানতো কিবা এটা দায়িত্ব থাকিব লাগে ঘৰখনৰ প্ৰতি নাই ৰ তোলে মই পইচাটো লৈ আহোঁগৈ কালি সেই তাকে চাহপাত বিকা পইচা কেইটকামান পালোঁ নহয় 5,000 টকা তাকে মিলাই থৈছোঁ তোলৈ বুলি নহ'লেনো ক'ত পাম হয় তোকো দিব লাগে নহয় তোকো হাল বোৱালোঁ তাকে আৰু এতিয়া খেতি পথাৰ দিন আহিছে কিমান পইচা লাগে বুজিছ সেনেকৈ মিলাই মেলি চলিব লাগিব তোলে মই পইচা 5,000 গোটাই থৈছোঁ তই লৈ যাবি ককাইদেউ বেছি দেৰি নকৰিব বুজিছে মই আজি স্কুললৈ যাব লাগিব ল'ৰাটো তাকে ফিজটো দি দিব লাগিব আৰু মই আনিছোঁগৈ নাইও নাই পইচা কেইটকা ক'ত থৈছিলোঁ তাত নাই মাজনী ঐ মাজনী তই ইয়াত থকা দাজৰ ইয়াত থকা পইচা পাইছিলি নি মই নাই পোৱা নহয় দেউতা আৰু মইনো পইচা তোমাৰ কিয় ল'ম তোমাৰ পইচাচোন মই এদিনো নলওঁৱে নাই দেখা এইটোৱে নিলে এই ল'ৰাটোক মই আজি কি কৰোঁ আজি মই ঠিক নাই মই ইমান কষ্টৰে 5,000 টকা গোটাই থৈছিলোঁ পুনেশ্বৰক দিবলৈ হাল বোৱা নাই সি লৈ গ'ল মনে মনে সি ক'ত কি খাইছেগৈ আজি মই তাৰ বিচাৰ ল'মেই মুঠতে তাক মই সোধাই নেৰোঁ আজি সি পালেগৈ আৰু কাণ্ড জ্ঞান নাইকিয়া ল'ৰা মাক বাপেকৰ প্ৰতি অলপতো মৰম নাই কাণ্ড জ্ঞান নাই ইমান কষ্টৰে পইচা 5,000 পুনেশ্বৰক দিবলৈ আনি থৈছোঁ সি আকৌ লৈ গ'লগৈ দেউতা দাদাই নিলে মই তোমাৰ পইচা কেতিয়াও নলওঁ নহয় আৰু ল'লেও দেখোন মই কৈয়ে দিওঁ দাদাই জানো কিয় এনেকুৱা কৰে তুমি ইমান কষ্টৰে পইচা গোটাই থৈছিলা পুনেশ্বৰ ককাইদেউক দিবলৈ চোৱাচোন এতিয়া সি লৈ গ'ল বৰ দিগদাৰ হৈ যাব নহয় বৰ বিপদত পেলাই দিলে এইটোৱে আজি মুঠতে দাদাক তুমি সোধাই নেৰিবা যোৱা ক'ত আছে যোৱা বিচাৰ কৰাগৈ মনুৰ পুতেকৰ লগত মুঠতে সি মাছে মাংসই পাৰ্টি কৰিবলৈ সি পইচা চুৰ কৰি নিছে মই গম পাইছোঁ নহয় কি যে ল'ৰা হ'ল অলপো মৰম নাই খেতিটো আহিছে কিমান পইচা পাতি দৰকাৰ বুজি নাপায় ঘৰখন কেনেকৈ চলিছে সি মস্তি কৰিবলৈ গৈছে আজি তাক মই দিলোঁগৈ আৰু কিমান কষ্টৰে পইচা কেইটকা মিলাই থৈছিলোঁ মানুহটোক দিবলৈ মই এতিয়া কি কৰোঁ বাৰু বৰ বিপদত পেলাই দিলে এইটো ল'ৰাই মোৰ জীৱন ধ্বংসহে কৰিব যেন লাগিছে অকণমানো মৰম দয়া মমতা নাই দায়িত্ব নাই কাণ্ড জ্ঞান নাইকিয়া ল'ৰা কি যে কৰোঁ মই পুনেশ্বৰ তোলৈ পইচা থৈ দিয়া 5,000 ল'ৰাটোৱে লৈ গ'ল তই মই মিছাকৈ কৈছোঁ বুলি নেভাবিবি তোলে মই যোগাৰ কৰি থৈছিলোঁ ব'লচোন ল'ৰাটো ক'ত আছে চাওঁগৈ তিনিআলি মূৰত থাকিব পাৰে তাক মই আজি দিলোঁ আৰু অলপো তাৰ ঘৰখনৰ প্ৰতি দায়িত্ব নাই চাচোন বাৰু কিমান বিপদত পেলাই দিছে তোকো পেলাইছে মোকো পেলাইছে নহয় ব'লচোন ককাইদেউ বৰ ডাঙৰ কাণ্ড কৰি দিলে নহয় এই ল'ৰাটোৱে মুঠতে দুখন ঘৰক বিপদত পেলাই দিলে কিয় বাৰু এনেকুৱা বাৰু নিজৰ ঘৰখনৰ পৰা পইচা চুৰ কৰি নিব লাগেনে বাৰু মনে মনে নিব লাগেনে বাৰু কি ল'ৰাও ব'লক সেই তিনিআলিতে থাকিব পাৰে মনুৰ পুতেকৰ লগত এইবোৰ ল'ৰা বৰ বেয়া হৈছে অকল আজিকালি পাৰ্টি কৰা খোৱা ঘৰখনৰ কথা চিন্তা কৰিবলৈ সিহঁতৰ সময়েই নাই কেতিয়াকে জানো নিজৰ মগজুৱে ঢুকি পাব বৰ বিপদত পেলাই দিলে এই ল'ৰাটোৱে বৰ বিপদত পেলাই দিলে মোক ব'লক তিনিআলিতে থাকিব পাৰে ইমান কষ্টৰ পইচা কেইটকা যোগাৰ কৰি থৈছিলোঁ এটাই লৈ গ'লগে ৰতন ৰাতিলৈ পাৰ্টিৰ কাৰণে বজাৰকেইটা কৰি লৈ যাওঁ নেকি পইচাটো মোৰ ওচৰতে আছে এই দেৰিকৈ কৰিম এতিয়াই নকওঁ বজাৰ গধূলি হ'লে কৰিম সি দুইটাই বুজিছ মজাকৈ পাৰ্টি কৰিব লাগিব ৰতন তহঁতৰ দেউতাৰা আৰু পুনেশ্বৰ কাই আহিছে কিয় আহিছে জানো এইফালে আহিছে চাগে পুনেশ্বৰ কাইৰ লগত ট্ৰেক্টৰ কিবা বস্তু নিবলৈ সেইকাৰণেতো আহিব তিনিআলিলৈ নহ'লেনো কেলৈ আহিব তই বাদ দে এইবোৰ কথা চিন্তা কৰিবলৈ যি কৰে কৰি থাকক তাকেই হ'ব পায় ল'ৰা তই এতিয়া পইচা 5,000 চুৰ কৰি লৈ আহিলি দে পইচা দে মোক পইচা দে কষ্ট কৰি গোটাই থৈ দিয়া বাপেৰটোৰ পৰা তই পইচা নিবলৈ আহিছ পইচা দে দেউতা তুমি যে এনেকৈ ৰাস্তাৰ মাজত তিনিআলিৰ মাজত মোক যে পইচা বিচাৰি আমনি কৈছাহি চিঞৰ বাখৰ কৈছাহি মই ক'ত পইচা লৈছোঁ তোমাৰ ৰতন দি দে এনেকৈ পইচা লৈ আহিব নাপায় নহয় চাচোন দেউতাৰে কিমান কষ্ট কৰি ক'ৰ পৰা মিলাই আনি থৈছেহি মোক দিবলৈ মোৰো এতিয়া দৰকাৰ হৈছে নহয় তই দুইখন ঘৰকে বৰ বিপদত পেলাই আছ তই পইচাটো সেনেকৈ আনিব নালাগে নহয়
নুসুধাকৈ জানো এনেকৈ ঘৰৰ পৰা পইচা লৈ আহে 5,000 টকা মোকো এতিয়া লাগে বুজিছ মোক এনেকৈ ক'বলৈ ক'ত সাহস পালি ৰতন তেনেকৈ কথা নকবি কিমান কষ্টৰে পইচা কেইটকা মই জমা কৰি থৈছিলোঁ তই লৈ আহিলি তই আনিছনে নাই অনা সেইটো সঁচা কথা ৰতন কৈ দে তই আনিছনে নাই অনা আনিছোঁ কিয় লাগে কোনোবা এদিন পইচা দি পাইছা সেইকাৰণে 5,000 পালোঁ লৈ আহিলোঁ এতিয়া পইচা নোপোৱা মোৰ হাতৰ পৰা পইচা এটকা দিব নোৱাৰা খুজিলে এতিয়া এনেকৈ আনিলোঁ কাৰণেহে একেবাৰে বিচাৰি ইয়াৰ পাইছাহি চা ৰতন দেউতাৰে কিমান কষ্ট কৰি বাৰু খেতিৰ কাৰণে পইচা কেইটকামান যোগাৰ কৰিছে আৰু ময়ো তহঁতৰ ঘৰত হাল বাই দিছিলোঁ সেয়েতো কিবা এটাতো ল'বই লাগিব বুজিছ ইমান দিনে খোজা নাছিলোঁ ল'ৰাটোৰ কাৰণে ফিজটোও দিব লাগে সেয়েহে আজি তহঁতৰ ঘৰলৈ বিচাৰি আহিছোঁ তই জানো এনেকৈ পইচা লৈ আহিব লাগে তই এতিয়া ডাঙৰ হ'লি ঘৰখনক তই সহায়হে কৰিব লাগে তই এতিয়া পঢ়িলি শুনিলি বুলিয়ে তই ঘৰত থাকিলে নহ'ব নহয় মানুহে সকলো কাম কৰিবলৈ শিকিব লাগে বুজিছ অকল এনেকৈ থাকিলে নহ'ব নহয় চাকৰি এটা মানুহে সময় পৰিস্থিতিৰ লগত খাপ খাবলৈ সকলো কামেই শিকি থ'ব লাগে তই এতিয়া ঘৰখনত ট্ৰেক্টৰখন আছে তইতো হাল বাব পাৰ দেউতাৰ লগত সহায় কৰি দিব পাৰ তই যে একো নকৰ শুন ৰতন সময় পৰিস্থিতিৰ লগত মানুহে খাপ খাবলৈ শিকিব লাগে কাম কৰিবলৈ শিকিব লাগে বুজিছ দাবী ধমকি দি আমাৰ পৰা এনেকৈ পইচা চুৰ কৰি আনিলে তোৰ ভৱিষ্যতে উজ্জ্বল নহয় তই গম পাইছনে তই সকলোবিলাক কাম কৰিবলৈ শিকিব লাগে তই এতিয়া ডাঙৰ হৈ আহিছ এনেদৰে তিনিআলিয়ে চাৰিআলিয়ে বহি থাকিলে তই জীৱনত একো কৰিব নোৱাৰিবি বুজিছ ঘৰখনতো কাম এটা কৰিবলৈ ল মই কিমান অকলশৰে মানুহজনে কাম কৰোঁ তোৰ অলপো বেয়া নালাগেনে দেউতাৰটোলৈ অকণমান নিজে কিবা এটা ভাবি চা এনেকৈ লগৰবোৰৰ লগত টাইমটো পঠিয়ালে নহ'ব নহয় ইমানখিনি পঢ়িলোঁ শুনিলোঁ মই এতিয়া সেইবোৰ কাম কৰি থাকিম ঘৰৰ কাম কৰি থাকিম খেতি কৰিম দৰকাৰ নাই কৰি থাকা তুমি ৰতন এইটোৱেই ভুল তহঁতৰ প্ৰজন্ম এইটোৱেই ভুল অকণমান পঢ়িলি বুলিয়েই কাম নকৰাকৈ এনেকৈ থাকিলে নহ'ব কৰিব লাগিব তেতিয়াহে উন্নতি কৰিব পাৰিবি বুজিছ অকল কিতাপৰ জ্ঞানেই সকলো নহয় বাহ্যিক জ্ঞানো লাগিব ঘৰ সংসাৰখন কেনেকৈ চলাব লাগিব বজাৰ পাতিৰ পৰা সেইবোৰ শিকিব লাগিব অকল কিতাপৰ জ্ঞানে সকলো নহয় অকল মানে মা দেউতাৰ পইচাৰে চলি থাকিলে নহ'ব নিজেও কিবা এটা কাম কৰিবলৈ শিক দেউতাক খেতিত লাগি দিব নোৱাৰনে বাৰু অকল পঢ়িলি বুলিয়ে যে মানুহৰ আগত এইবোৰ লাজ কৰা কথা নহয় সকলো কাম শিকিব লাগে ডেকা ল'ৰাটো হৈ এতিয়া আড্ডা মাৰি ফুৰিছ পইচা চুৰ কৰি আনি পাৰ্টি কৰিবলৈ আহিছ লাজ নালাগে তোৰ ৰতন মই যাওঁ ক'ত যাওঁ তই ক'ত যাওঁ লগৰটোক ভুলাই লৈ আহিবি কাম বনটো নাই নিজৰ লগতে বেলেগ এটাও জীৱন ধ্বংস কৰিছ তাৰপিছত এনেদৰে আৰু এটা মাতিবি সেইটোকো এনেকৈ ধদুৱা বনাবি তহঁতৰ এই আড্ডা মই ভাঙিম অকণমান ঘৰখনৰ প্ৰতিও কাণ দিবি ঘৰত কাম দুখনমান কৰিবিচোন মাৰে বাপেৰে ভাল পাব বুজিছ মাৰে দেউতাৰে ঘৰখনৰ ল'ৰাটোৱে যদি ঘৰখনৰ প্ৰতি যদি কিবা এটা কৰে নহয় মাক দেউতাকে বহুত শান্তি পায় মুখেৰে নক'লেও অন্তৰত বহুত শান্তি পায় এতিয়া আমাৰ এই ল'ৰাটোকে কৈছোঁ তয়ো অকণমান ঘৰখনৰ প্ৰতি চকু কাণ দিবি অকণমান সহায় কৰি দিলে কিমান ভাল পাওঁ এনেকৈ থাকিলে নহ'ব নহয় জীৱনটোত একো কৰিব নোৱাৰিবি বুজিছ সময় থাকোঁতে কাম কৰিবলৈ শিক ৰাস্তাই ঘাটে আলিয়ে পদূলিয়ে লোকৰ ঘৰে ঘৰে আড্ডা মাৰি ফুৰিলে নহ'ব বুজিছ জীৱনটোত যদি কিবা উন্নতিৰ পথত দখলা বগাবলৈ মন আছে এতিয়াৰ পৰা কষ্ট কৰিবলৈ শিক তেতিয়াহে বুজি পাবি ৰতন পইচা কেইটকা দি দে তই যদি আনিছ দি দিয়ে বৰ কষ্টকৈ গোটাই থৈছিলেও দেউতাৰে অলপ বুজিবিচোন দেউতা মই 5,000 টকা আনিছিলোঁ পইচাটো ভাবিছিলোঁ ৰাতিলৈ পাৰ্টি কৰিম কিন্তু নকৰোঁ দিয়া তুমি ইমান কষ্টৰে গোটোৱা পইচা কেইটকা মই পানীত নেপেলাওঁ মই তোমাক দি দিম আৰু মই আজিৰ পৰা এনেদৰে চুৰ নকৰোঁ আৰু বুজিছা ভাল নহয় এতিয়া গম পাইছোঁ আজিৰ পৰা তোমাক কামতো সহায় কৰি দিম এনেদৰে এনেই টাইমটো লছ নকৰোঁ এনেদৰে টাইম নপঠিয়াওঁ এতিয়া জীৱন গঢ়াৰ সময় এতিয়া জীৱন ধ্বংস কৰাৰ সময় নহয় দেউতা কিবা এটা কাম কৰিবলৈ শিকিলেহে ভৱিষ্যতে কৰিব পাৰিম আজিৰ পৰা তোমাক সকলো কামতে সহায় কৰি দিম দেউতা বাবা মই এইটোৱে বিচাৰোঁ সন্তানে এতিয়া ডাঙৰ হৈ মাক দেউতাকক কিবা এটা সুখ দিয়া দুখ দিয়াটো মই নিবিচাৰোঁ তহঁতৰ পৰা এইটোৱে আশা কৰোঁ বুজিছ এনেদৰে ঘৰখনৰ পৰা অশান্তি কৰি ঘৰখনক অশান্তি দিয়া কাম কৰাটো কেতিয়াও নিবিচাৰোঁ এতিয়া ডাঙৰ হৈছ পঢ়িলি শুনিলি
সকলো কথা মাক বাপেকে নকলেও নিজে বুজি পাব লাগে এনেদৰে সদায় বুজি পেলাই কামবিলাক কৰিবি এইবোৰ কাম আৰু নকৰিবি তাকে দেউতা মইহে ভাবি আছিলোঁ পঢ়িলোঁ শুনিলোঁ একো চাকৰি বাকৰিটো নাই সেয়েহে আৰু কিনো তোমাক কামত সহায় কৰি দিম মানুহৰ পৰা লাজে পাম বুলি ভাবিছিলোঁ কিন্তু তেনে কথা নহয় বুজিছা কামৰ কোনো সৰু ডাঙৰ নাই এইবোৰ বাচি থাকিলে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰিম বুজিছা তোমাৰ লগত এবাৰ মই খেতিতে লাগিম খেতি কৰিম ঘৰতে যিহেতু ট্ৰেক্টৰ আছে মানুহৰ ঘৰত ট্ৰেক্টৰ হাল বাম পইচা উলিয়াম তেতিয়াহে ভৱিষ্যতে কিবা এটা কৰিব পাৰিম ৰতন তই কষ্ট কৰিব লাগিব তেতিয়াহে কষ্টৰ ফল মিঠা সোৱাদটো পাবি এনেই ওপৰতে ঘৰৰ পৰা টকা চুৰ কৰি আনিলে তই মিঠা সোৱাদ নাপাৱ বুজিছ ভৱিষ্যতত তিতাহে পাবিগৈ সেইকাৰণে ভাল কাম কৰ কাম কৰিবলৈ শিক দেউতাৰ মা দেউতাক কষ্ট দিবলৈ নহয় মা দেউতাক সুখ দিবলৈ শিক আজিৰ পৰা ময়ো এইবোৰ কাম বাদ দিম পাই পাৰ্টি চাৰ্টি কৰাটো বেছি অকল পাৰ্টি কৰি থাকিলে জীৱনটো সুন্দৰ হৈ নুঠে ঘৰত কামো কৰিব লাগিব ঘৰৰ পৰা টকা পইচা মই আৰু এনেদৰে নানো ময়ো মনে মনে চুৰ কৰি আনো নহয় আজিৰ পৰা ময়ো ঘৰত কাম কৰিব লাগিব দেউতা এইবাৰ পৰাও চিন্তা নকৰিবা তোমাৰ খেতিত মই কাম কৰি দিম বুজিছা পঢ়িলোঁ শুনিলোঁ বুলি আৰু কাম যে নকৰিম তেনে কথা নহয় কামৰ কোনো সৰু ডাঙৰ নাই মইহে ভাবি আছিলোঁ কোনোবাই যে মোক হাঁহিব বুলি পঢ়িলি শুনিলি চাকৰি এটাতো নাই এতিয়া খেতিত লাগিছ বুলি তেনে কথা নহয় বুজিছা দেউতা কাম কৰিব লাগিব তেতিয়াহে ভৱিষ্যতটো সুন্দৰ হ'ব তোৰ পৰা এইটোৱে আশা কৰিছিলোঁ মই বুজিছ কমচে কমটো 10টাৰ ভিতৰৰ কামৰ এটা কামত সহায় কৰি দিলে মই শান্তি পাওঁ বুজিছ হ'ব বাৰু দিয়া তোমাক মই পইচা 5,000 এতিয়াই দি দিম পুনেশ্বৰ ব'ল ৰতন তয়ো ঘৰলৈ গৈছোঁ আপোনালোকে যাওকচোন পুনেশ্বৰকাই পইচাটো দিব লাগিব নহয় লৈ দেউতা মই দিম গৈ যোৱা বন্ধু আজিৰ পৰা ইমান পাৰ্টি কৰাটো ভাল নহয় কম কৰিব লাগিব কৰিম আৰু মাজে সময়ে কিন্তু ইমান বেছি ভাল নহয় বুজিছ ঘৰৰ পৰা পইচা চুৰ কৰি আনি খোৱাটো ভাল নহয় মদে মাংসই খোৱাটো ভাল নহয় বুজিছ আজিৰ পৰা সৎ কামত পইচা খটাব লাগিব কাম কৰিব লাগিব তাকে বুজি পাইছোঁ আমি ইমান দিনে অযথা পানীত পইচা পেলাই আছিলোঁ বুজিছ কামত ধৰিব লাগিব ঘৰত আৰু অশান্তি দিয়া কাম নকৰোঁ আৰু বুজিছ ঘৰৰ মা দেউতাই বৰ কষ্ট পাই আছিল ইমান দিনে ঘৰৰ পৰা পইচা চুৰ কৰি আনো মনে মনে পইচা লৈ আহোঁ বেয়া কাম